আজি মানিমুনি এয়া বুটলি আনি কুটি লৈছোঁ আৰু মিক্সিত দিম মাছৰ সৈতে তৰকাৰী বনাম। বহুত টেষ্টি লাগে, আপোনালোকে খাই পাইছেনে জনাব আৰু মই কেনেদৰে বনাওঁ তাকো দেখুৱাম দেই। ইয়াতে মই ৰচুন আৰু আদা বিলাহী এটা দি দিম, একেলগে মিক্সিত দি দিম। সেইখিনি মই ভিডিঅ' কৰি আপোনালোকক নেদেখাওঁ, এনেদৰে দেখাম। আৰু শেষত ফাইনেলি মই আমাৰ ওচৰৰ পুখুৰী এটাতে মাছ ধৰিছিলে আৰু বেপাৰীয়ে সেয়া জিন্দা জিন্দা মাছ আনিলে। কালি মাছ আছিলে কিন্তু কেলে ল'লোঁ মানে একদম জীয়া মাছৰ বোলো জোল খাম। মানিমুনিখিনি যে পিচি থৈছোঁ সেয়াহে জীয়া মাছৰ জোল খাবলৈ মাছ লৈছোঁ। নহৰু পিঁয়াজ আৰু মানিমুনিখিনি কুটি ধুনীয়াকৈ মিক্সিত দি ল'লোঁ। তাৰ পাছতে অকণমান পানী দি দিছোঁ, তেতিয়া ধুনীয়াকৈ মিহি হয়। আৰু মিক্সিত দি হোৱাৰ পাছত মই লাহেকৈ মাছটো বেছি ফ্ৰাই হ'বলৈ দিয়া নাই আৰু ইয়াতে মই এতিয়া দিম মেথিগুটি, তেজপাত, জিৰা, শুকান জলকীয়া এটা মই দি ল'লোঁ। ইয়াৰ পাছতে মই সকলোখিনি বাতি থোৱা মানিমুনিখিনি ইয়াতে ঢালি দিলোঁ আৰু কেঁচা গোন্ধটো নোযোৱালৈকে অলপ দেৰি ফ্ৰাই কৰি থ'লোঁ। মই মানিমুনিখিনিৰ লগতে ধনিয়া পাতো দি দিছিলোঁ, সেইকাৰণে চেণ্টটো বৰ ধুনীয়া আহিছে। আৰু অলপ সময় উতলাৰ পাছত এইফালে মই ৰুটি বনাই আছোঁ, যিহেতু ৰাতিপুৱা। মানিমুনিৰ মাছৰ তৰকাৰী ৰেডি হ'ল আৰু দেখিবলৈ কেনেকুৱা দেখিছে বাৰু জনাবচোন দেই।